Now what are the different papers or এতিয়া যিখিনি আমাৰ কন্টেন্ট থাকিব Anuradha madam will take over. Okay, so as sir have told that we have different sections here. Okay, like for the graduate paper 4, 125 questions, as you can already see in the screen, at 1 mark each corrector thake for 125 questions, and remaining 25 questions or 2 marks, total 175. এতিয়া প্ৰত্যেকটো কুৱেশ্যনৰ 1/4 নেগেটিভ মাৰ্কিং থাকে ফৰ ৰং আনসাৰ্স। এতিয়া যেতিয়া আমি এটা পেপাৰ কৰিব যাওঁ, কম্পিটিটিভ এক্সাম এটা কৰাৰ এটা ষ্ট্ৰেটেজি থাকে। যেতিয়া আমাৰ পেপাৰটো হাতত আহে, আমি কি কৰোঁ যে ফাৰ্স্ট আমি কুৱেশ্যন নম্বৰ 1 কৰোঁ। কুৱেশ্যন নম্বৰ 1 টো তৎক্ষণাত আমি পেপাৰ পোৱাৰ লগে লগে আমি কৰিব চেষ্টা কৰোঁ। আমি কুৱেশ্যন নম্বৰ 1 কৰোঁ। কুৱেশ্যন নম্বৰ 1 টো উলোৱা নাই আনসাৰটো বা কৰিব পৰা নাই। তাৰ পিছত আমি কুৱেশ্যন নম্বৰ 2 ত গলো। কিন্তু কুৱেশ্যন নম্বৰ 1 ত যিখিনি সময় আমি নষ্ট কৰিলো, কুৱেশ্যন আনসাৰটো তো নোলালে, কিন্তু সময়টোও নষ্ট হ'ল, হয় না নহয়? এতিয়া আমি নম্বৰ 2 ত গলো, হ'ব পাৰে যে 2 টোও নহল, তাতেও সময় অলপমান গ'ল। তো এইবিলাক এক্সামত কি হয়, এটা ষ্ট্ৰেটেজি কি থাকে, যেতিয়াই আমি পেপাৰটো পাওঁ, আমাৰ পেপাৰটো পোৱাৰ লগে লগে আমাৰ পেপাৰটো মুখৰ আগত থাকিব। আমি সেইটো পেপাৰত আমি প্ৰথম 3 মিনিট দিম যে গোটেই কুৱেশ্যনছ কেইটা এবাৰ চাই ল'ম। আমি যোনটো কুৱেশ্যন আমি নিজৰ ষ্ট্ৰং জোনাৰটো আমি সবে নিজৰ ষ্ট্ৰং জোনাৰটো গমেই পাওঁ। এতিয়া আমি কুৱেশ্যনছ কেইটা যেতিয়া চাম, প্ৰথম 3 মিনিটত আমি কুৱেশ্যনছ কেইটা বাছি ল'ম যে কোনটো কুৱেশ্যন মই কৰিব পাৰিম। কাৰণ we all know that what is our strong zone, আমি কোনটো কুৱেশ্যন কৰিব পাৰিম, কোনটো নোৱাৰিম, সেইকেইটা কুৱেশ্যন আমি আগতীয়াকৈ টিক কৰি ল'ম। সেইটো পেপাৰত গোটেই 3 মিনিটত গোটেই পেপাৰ 175 কুৱেশ্যনছ সেইকেইটা আমি টিক কৰি ল'ম। তাৰ পিছত সেই 3 মিনিটৰ পিছত যোনকেইটা কুৱেশ্যন আমি টিক কৰিছোঁ, অকল সেইকেইটা কুৱেশ্যনে আমি এটেম্প্ট কৰিম। তেনেহ'লে কি হয়, আমাৰ সময়টোও সেভ হয়। আমি যিখিনি সময় মানে কুৱেশ্যন এক্সপেৰিমেণ্ট কৰোঁতে যিখিনি কুৱেশ্যন মানে সময় আমি নষ্ট কৰোঁ, সেই সময়টো নাযায়। তো আমি কনফিডেন্স যোনকেইটা কুৱেশ্যনত আছে আমি সেইকেইটা কুৱেশ্যন কৰি ল'লোঁ। তাৰ পিছত আমি চাম যে অবভিয়াছলি আমাৰ সময় বাচি যাব। যিখিনি সময় বাচিলে, then we will go for an experiment, whichever questions we haven't ticked, then we will go for those questions. We can try those questions definitely. আমি যেতিয়া এটা কুৱেশ্যন এটা পেপাৰ কৰি লওঁ, ধৰি লওক যে আউট অফ 125 কুৱেশ্যনছ আমি 80টা কুৱেশ্যন কৰিব পাৰিলোঁ। তো আমাৰ মাইণ্ডতো থাকে যে মোৰ 80টা কুৱেশ্যন হৈ গ'ল। তো এটা হ্যাপিনেস বা এটা কামনেস এটা আহি যায়। কিন্তু প্ৰথমৰ পৰাই যেতিয়া আমি কৰি যাওঁ, যদি এটা কুৱেশ্যনকে নোৱাৰোঁ, তেনেহ'লে কি হয়, we get demoralized, and যোনটো কুৱেশ্যন আমাৰ পাৰাও থাকে সেই কুৱেশ্যনটো আমি নোৱাৰোঁ। তো better to do the questions whichever we can at first, at the beginning. তাৰ পিছত আমি এক্সপেৰিমেণ্ট মাৰিব যাম যে কোনটো কুৱেশ্যন আমি কৰিব পাৰিম, কোনটো নোৱাৰিম। সেইটোৱে আমাৰ ষ্ট্ৰেটেজি থাকে। তো তেনেহ'লে আমাৰ নাম্বাৰ অফ এটেম্পটছো বাঢ়িব, আমাৰ মাৰ্কসও ইজিলি আমি গেইন কৰিব পাৰিম। ঠিক আছে, তাৰ পিছত আমি চাম যে আমাৰ কি কি ডিফাৰেন্ট সেকশনস আছে। যোনটো গ্ৰেড 4 আমাৰ ডিফাৰেন্ট সেকশনস কি আছে? পেপাৰ 1 তো পেপাৰ 1 ত জেনাৰেল এৱাৰনেস আছে। জেনাৰেল এৱাৰনেসত আমি গম পাওঁৱে আমাৰ ম্যাক্সিমাম কুৱেশ্যনছ আমাৰ আসাম এণ্ড নৰ্থ ইষ্ট বেস থাকিব। সো আমাৰ এমফেসাইজটো জেনাৰেল এৱাৰনেসত আসামৰ ওপৰত আমি বেছিকে দিম। দেন তাৰ পিছত আমাৰ জেনাৰেল স্ট্যাটিক যোনটো হিষ্ট্ৰি বা কাৰেন্ট এফেয়াৰ্স নেশনাল ওয়াইজ যোনটো থাকিব, এটোতো আমাৰ চাবই লাগিব। তাৰ পিছত থাকিব আমাৰ জেনাৰেল ইংলিশ। জেনাৰেল ইংলিশত মেইনলি যেনেকে আমি মার্কিং স্কিমটো চালু আগতীয়াকে, আমাৰ রিডিং কম্প্রিহেনশন প্যাসেজ এটা দিয়া থাকে। তাৰ পিছত আমাৰ ভার্বাল এবিলিটি থাকিব। তাৰ পিছত আমাৰ ভার্বাল ৰিজনিংও থাকে, সেইটো ইংলিশৰ পাৰ্ট হৈ গ'ল। তাৰ পিছত জেনাৰেল মেথমেটিক্সত আমাৰ ডিফাৰেন্ট সেকশনস থাকে, যেনেকৈ আপোনাৰ নাম্বাৰস থাকিব, নাম্বাৰসৰ কুৱেশ্যনছ থাকে মেথমেটিক্সত।
যোন কেইটা আমি চাম স্যাম্পল কুৱেশ্যনছত আমি উইদাউট পেন এণ্ড পেপাৰ ইজিলি মুখত কেনেকৈ সলভ কৰিব পাৰি তাৰপিছত আপোনাৰ মেথমেটিক্সত থাকিব এৰিথমেটিকৰ কুৱেশ্যনছ বিলাকে মেক্সিমাম থাকে য'ত আপোনাৰ পাৰ্চেন্টেজ থাকিব তাৰপিছত আপোনাৰ টাইম স্পীডৰ কুৱেশ্যনছ থাকিব ৰেচিঅ'ৰ কুৱেশ্যনছ থাকিব সেইবিলাক এৰিথমেটিকৰ থাকে তাৰপিছত আপোনাৰ কিছুমান কুৱেশ্যন ট্ৰিগনোমেট্ৰিৰো থাকিব জিঅ'মেট্ৰিৰ থাকে সেইবিলাক আপোনাৰ মেথমেটিক্সৰ কুৱেশ্যন থাকে তাৰপিছত নেক্সট সেকশন আহিলে মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙো এনেকুৱা এটা সেকশন য'ত আপুনি পেন এণ্ড পেপাৰ ইউজ নকৰাকে কুৱেশ্যনছ বিলাক সলভ কৰিব পাৰে just you have to find out a pattern for each of the question as soon as you get the pattern we can easily solve the sum by seeing the options এনেকৈ আমি questions কৰিমে আজি সামনে তাৰপিছত নেক্সট আমি চাওঁ গ্ৰেড 4 অৰ যোনটো HSLC ক্লাস 10 লেভেলৰ যোনটো থাকে more or less প্ৰত্যেকটো পেপাৰত আপোনাৰ সেকশনস কেটা একেই থাকে sections একেই থাকিব just level of difficulty for the questions will be plus and minus a little bit so ami jeneke sare aji koise ami basically eriate emphasize korim je we have to look upon the graduate level only so paper 4 ebilakot ki thake grade 3 juntu paper 3 apunar ase heiketa eketai sections ase same marks just level of difficulty for the questions will be a little bit different okay then next paper 4 to jodi ami sao yate apnaloke sabo pare reading comprehension and english language okay maximum questions a to paper ot reading apunar english or porai thakibo and apunar scoring to thake reading comprehension to আমি কেনেকে ইমপ্ৰুভ কৰিব পাৰো যে কিছুমানৰ আমাৰ এতিয়া অভ্যাস আছে পেপাৰ পঢ়া পেপাৰটো আমাৰ পঢ়িবই লাগে ডেইলি and we have to read the editorial part much okay so দেইটো আমাৰ এটা ডেইলি ৰুটিনত আনিবই লাগে then general awareness যোনটো কলো general awareness maximum part will be from the Assam and northeast part then current affairs নিশ্চয় থাকিবই আর statics gk যোনটো আপোনাৰ history geography and yes Assam related mainly emphasis to থাকিব লাগে Assam history and Assam geography হে দুটাৰ পৰা বহুত খিনি আহে Assam history পৰা আৰু এটা পাৰ্ট থাকিব আপোনাৰ Assam literature ৰ পৰাও কিছুমান কোৱেশ্চনছ থাকে প্ৰত্যেকটো এক্সাম general mathematics logical reasoning as I have told he eketai part thake this is the most advanced of all the papers aro difficulty level is a graduation standard guys so mathematics so graduation standard level